हेलो बंधुসকল আপোনাৰ যদি SBI এটা PPF একাউণ্ট আছে আৰু সেই PPF একাউণ্টৰ কাৰণে এটা অটোপে বা ষ্টেণ্ডিং ইনষ্ট্ৰাকচন আপুনি অনলাইন সেট কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ সেট কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি SBI ইন্টাৰনেট বেংকিংত লগইন হৈ যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া SBI ইন্টাৰনেট বেংকিংৰ লগইন পেজটোত আহি গৈছো ইয়াত ইউজাৰ নেম পাসওয়াৰ্ড ক্যাপচা কোড আৰু যেটো OTP আহিব আমাৰ ৰেজিষ্টাৰ্ড মোবাইলত হেতু ভৰাই আমি আমাৰ একাউণ্টত লগইন হৈ যাম যেতিয়া আমি একাউণ্টত লগইন হৈ যাম এনেকুৱা এটা পেজ পাম ইয়াতে ওপৰৰ বাৰডালত আপুনি দেখা পাব ৰিকুৱেষ্ট এণ্ড এনকুৱাৰিজ এই অপচনটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক যেতিয়া ৰিকুৱেষ্ট এণ্ড এনকুৱাৰিজৰ ওপৰত ক্লিক কৰিম আমি ইয়াত দেখা পাম ষ্টেণ্ডিং ইনষ্ট্ৰাকচন তাৰপিছত ষ্টেণ্ডিং ইনষ্ট্ৰাকচন ফৰ PPF আমি যেহেতু PPF ৰ কাৰণে এটা ষ্টেণ্ডিং ইনষ্ট্ৰাকচন সেট কৰিব লাগে মানে এটা অটোপে সেট কৰিব লাগে সেই কাৰণে ষ্টেণ্ডিং ইনষ্ট্ৰাকচন ফৰ PPF ৰ ওপৰত ক্লিক কৰি দিম ষ্টেণ্ডিং ইনষ্ট্ৰাকচন ফৰ PPF ৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ সেভিং বেংক একাউণ্টৰ ওপৰত দেখুৱা হ'ব হেতু সিলেক্টেড আহিব অলৰেডি যদি আপোনাৰ এটা সেভিং বেংক একাউণ্ট আছে আৰু তলত আপোনাৰ PPF একাউণ্টটো সিলেক্টেড আহিব ইয়াত আপোনাৰ কিছুমান ডিটেইলছ ভৰাব লাগিব যেনে ফ্ৰিকুৱেন্সি আপোনাক সোধা হ'ব আপুনি মান্থলি বেসিছত পইচাটো ভৰাব খোজে নে কোৱাৰ্টাৰলি বেসিছত ভৰাব খোজে হেতু আপুনি ইয়াত সিলেক্ট কৰিব লাগিব আমি মান্থলি কৰিব বিচাৰো সেই কাৰণে ইয়াত মান্থলি কৰিম তাৰ পাছত এমাউন্টটো ইয়াত ভৰাব লাগিব যদি আপুনি মান্থলি কৰে ম্যাক্সিমাম 12500 টকা কৈ আপুনি ভৰাব লাগিব আকৌ ইয়াৰলি কৰিব পাৰে ইয়াৰলি কৰিলে 1.5 লাখ টকাৰ ওপৰত নোৱাৰে তাকলতে ভৰাব লাগিব গতিকে আপুনি এমাউন্টটো ইয়াত ভৰাই ল'ব তাৰ পাছত এন্টাৰ দা নাম্বাৰ অফ পেমেন্টস মিনিমাম আপুনি দুটা পেমেন্টস ভৰাব লাগিব গতিকে আপুনি তাৰ তলত ইয়াত ভৰাব নোৱাৰিব তাৰ পাছত সিলেক্ট স্টাৰ্ট ডেট আপোনাৰ স্টাৰ্ট ডেটটো কোনটো ডেটৰ পৰা আপোনাৰ পইচাটো অটো ডেবিট হয় আপোনাৰ সেভিং বেংক একাউণ্টৰ পৰা আপোনাৰ PPF একাউণ্টত ক্ৰেডিট হ'ব হেতু আপুনি সিলেক্ট কৰিব লাগিব অকমান স্ক্ৰল ডাউন কৰক পেজটো স্ক্ৰল ডাউন কৰাৰ পাছত আপুনি দেখা পাব ইয়াত আমি মান্থলি সিলেক্ট কৰিলো 12500 টকাকে মাহেকত কৰিলো আৰু আমি তিনিটা পেমেন্টছৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে ইয়াত তিনিটা পেমেন্টছ আমি ইয়াত সিলেক্ট কৰিলো মানে তিনিটা ইনষ্টলমেন্ট 3 মাহ আমাৰ পইচাটো সেভিং বেংক একাউণ্টৰ পৰা কাটি আমাৰ PPF একাউণ্টত ভৰোৱা হ'ব গতিকে আমি সিলেক্ট স্টাৰ্ট ডেট 5 মাৰ্চ 2024 আমি এটো সিলেক্ট কৰি ললো তাৰ পিছত সাবমিট কৰি দিম সাবমিট কৰাৰ পাছত ইয়াত এটা কথা কোৱা আছে Please ensure that sufficient balance is available in your account on the scheduled date of execution of SI standing instruction to avoid penalty. মানে এইটো ইয়াতে এইটোৱে কোৱা হৈছে আপোনাৰ যেটো ডেট সিলেক্ট কৰিছে আপুনি পইচাটো অটোপে কৰিবৰ কাৰণে সেই ডেটত আপোনাৰ একাউণ্টত যাতে সাফিসিয়েন্ট ব্যালেন্স থাকে হেতু আপুনি এনশিওর কৰিব নহলে আপোনাৰ পৰা পেনাল্টি লোৱা হ'ব গতিকে পেনাল্টিটোৰ পৰা হাত সাৰিবৰ কাৰণে পইচাটো ৰাখিব লাগিব এতিয়া ওকেৰ ওপৰত ক্লিক কৰি দিব ওকেৰ ওপৰত ক্লিক কৰাৰ পাছত আপুনি যিখিনি আগৰ অপচন কেইটাত আগৰ পেজ কেইটাত সিলেক্ট কৰিলে সেইখিনি এবাৰ দেখুৱা হ'ব আপুনি সেইখিনি এবাৰ ভালদৰে চাই ল'ব যদি সব ঠিকে আছে কনফাৰ্ম বুটামটোৰ ওপৰত ক্লিক কৰি দিব লাগিব কনফাৰ্ম টেবটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে এটা হাই সিকিউৰিটি OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুছি যাব আৰু সেই হাই সিকিউৰিটি OTP টো আপুনি ইয়াত ভৰাব লাগিব ভৰাই কনফাৰ্ম কৰি দিব লাগিব বাস আপোনাৰ কাম শেষ কনফাৰ্ম কৰি দিয়াৰ লগে লগে আপোনাৰ ষ্টেণ্ডিং ইনষ্ট্ৰাকচনটো সাকসেসফুলি সেট হ'ব আৰু সিলেক্টেড ডেটত আপোনাৰ সেভিং বেংক একাউণ্টৰ পৰা পইচাটো কাটি প্ৰতি মাহে আপোনাৰ PPF একাউণ্টত জমা হ'বলৈ ধৰিব বন্ধুসকল এনেকৈ আপুনি যদি SBI PPF একাউণ্টৰ কাৰণে এটা ষ্টেণ্ডিং ইনষ্ট্ৰাকচন সেট কৰিব বিচাৰিছে এটা অটোপে সেট কৰিব বিচাৰিছে তেতিয়া সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি SBI PPF একাউণ্টৰ কাৰণে এটা অটোপে বা ষ্টেণ্ডিং ইনষ্ট্ৰাকচন সেট কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিছে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ